हेलो फ्रेंड्स गुड मर्निंग এইটো মোৰ বাবু ঋষি পাপা মাত্ৰ হামুৰ পৰা উঠিছে হাচু মাৰে কালি একত ফেন দিছিলোঁ হাচু ল'ৰা ছোৱালীৰ এইখিনি সময়ত বহুত বেমাৰ হৈ থাকে প্ৰায়ভাগ বাচ্চাক দেখা পাইছোঁ হস্পিটেল লৈ গৈ আছে বেমাৰ হৈ আছে আমি আমাৰ তাৰ সৰুৰে পৰা যি ডক্টৰক দেখাইছোঁ তাতে দেখাই আছোঁ আমাৰ হিয়াৰ আকৌ বেমাৰ লাগিলে ভালকেই লাগে আমি তাৰ ঠাণ্ডা লাগিছে গৰম লাগিছে একো ধৰিব নোৱাৰোঁ আমি তাক পিন্ধনত সদায় ৰাতিৰ ভাগত এনেকৈ দীঘল পেণ্ট পিন্ধাই ৰাখোঁ আৰু স্পৰ্টিংটো কালি পিন্ধাইছোঁ কালি অলপ গৰম আছিলে হাত দীঘল স্পৰ্টিঙে পিন্ধাই খুৱাওঁ তাৰ যেতিয়া 1 বছৰ হোৱা নাছিলে আমি ভুলতে ফেনখন ৰাতি এইখন ফেন আমাৰ ফেনখন ৰাতি আমি 2 নে 3 দি শুইছিলোঁ ৰাতি আৰু সবতকৈ ডাঙৰ কথা হৈছে আঁঠুৱাৰ ওপৰত কাপোৰ দিব লাগিব ঠিক আছে বাচ্চাটোক আপুনি যিয়ে পিন্ধাই নোহোৱাক আঁঠুৱাৰ ওপৰত এটা কাপোৰ দিয়ক কাৰণ এতিয়া বাচ্চাবিলাকৰ আমি ধৰিব নোৱাৰোঁ সিহঁতৰ গৰম লাগে নে ঠাণ্ডা লাগে সেনেকুৱা ক্ষেত্ৰত কিয় আমি পেৰেণ্টছবিলাক বহুত এলাৰ্ট হৈ থাকিব লাগে আৰু শুই যোৱাৰ পিছত সিহঁতে কাপোৰ নৰে যিহেতু তাহাঁতক এনেকৈ মানে ফুল কাপোৰে পিন্ধাই খুৱাওক আৰু পাৰিলে যেতিয়া আপুনি সাৰ পাব বুকুত এখন কাপোৰ দি থৈ দিয়ক কাৰণ বুকুত ঠাণ্ডা লাগিলে বহুত কষ্ট পায় এনেকুৱা ভুক্তভোগী বহুতবাৰ হৈছোঁ এতিয়া লাহে লাহে মানে সি যিমানে ডাঙৰ হৈ গৈ আছে এতিয়া তাৰ 2.5 বছৰ হ'ব আৰু 2 বছৰ 2 মাহ চলি আছে এতিয়া কিছুমান বস্তু জানা হৈছোঁ সেইকাৰণে মানে এলাৰ্ট থকাৰ কাৰণে এইবিলাক বস্তু কোৱা হয় আৰু বাচ্চাক আজিকালিৰ বাচ্চা আৰু আগৰ বাচ্চাৰ মাজত মানে বহুত ডিফাৰেঞ্চ আছে নৰ্মেল বেবী আৰু চিজাৰিং বেবীৰ মাজত বিশেষকৈ আগৰ নৰ্মেল বেবীবিলাকক কি হৈছিলে মিঠাতেলেদি মালিচ কৰিলে সিহঁতে ভাল পাই যায় ন আজিকালি কি হয় বেবীবিলাকক ডক্টৰেও ৰিকমেণ্ড কৰে মিঠাতেলটো নাকত দিব মানা কৰে কাৰণ ব্লক হৈ যায় মিঠাতেল দিলে নাক কষ্ট পায় গতিকে আপোনালোকে নিচিভিন দিয়ক নজল ড্ৰপ দিয়ক সেনেকৈ দি ৰাখক আৰু নাকটো খুব মোচামুচি নকৰিব বাচ্চাবিলাকে দুখ পায় আৰু ঔষধবিলাক আমি খুৱাই আছোঁ চবৰে ঔষধ বেলেগ বেলেগ ডক্টৰে প্ৰেছক্ৰাইব কৰাৰ পিছতহে আপোনালোকে ঔষধবিলাক বেবীক দিব চব ঔষধ নিদিব চব বাচ্চা আজিকালি বেলেগ বেলেগ হয় সেইটোৱে কথা আৰু বৰ্তমান সময়ত আপোনাৰ বাচ্চাবিলাকৰ কেয়াৰ ল'ব আমি ডাঙৰবিলাকে ক'ব পাৰোঁ বেমাৰ হ'লে সিহঁতি ক'ব নোৱাৰে যে কষ্ট পায় সেইখিনি যত্ন আমি লোৱাটো বহুত দৰকাৰী ধূলি বালি উৰে এইখিনি সময়তে ঋষি আচ্ছা এইখিনিয়ে বাৰু আজি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব পাৰিলে আমাৰ একেবাৰে ছাবস্ক্ৰাইবাৰ নাই জানেনে